নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আপোনাৰ নামটো কৰ্তন গ'ল কিন্তু আপুনি এতিয়া কেনেকৈ আবেদন কৰিবৰ বাবে 5 বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব ক'ত যাব লাগিব কেনেকৈ কৰিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম হিমন্ত বিশ্ব শৰ্মাইনো কি মন্তব্য কৰিছিলে সেই মন্তব্যখিনিও আপুনি শুনিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আহক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আপোনাৰ নাম অৰুণোদয়ৰ পৰা কটা গৈছে নেকি বন্ধু বান্ধৱীসকল নিশ্চয় জানিব পাৰিছে যদি আপোনাৰ নাম অৰুণোদয়ৰ পৰা কটা গৈছে অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ এতিয়া কি নথিপত্ৰ লাগিব আবেদন কৰিলেই পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি আপুনি নিশ্চয় গম পাইছে আকৌ পুনৰ আবেদন কৰিব লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো এই 5 বিধ আপোনালোকক নথিপত্ৰৰ প্ৰয়োজন হ'ব অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন আকৌ পুনৰ নতুনকৈ আবেদন কৰিব লাগিব গাঁও সভাত জমা দিব লাগিব ক'ত জমা দিব লাগিব আপুনি নিশ্চয় গম পাইছে গাঁও সভাত জমা দিব লাগিব যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ'ব 1250 টকাকৈ 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি আপুনি নিশ্চয় গম পাইছে অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত বন্ধু বান্ধৱীসকল সকলোৱে অংশগ্ৰহণ কৰিব লাগিব যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় নোপোৱা সকলেও গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰসমূহ আপুনি নিশ্চয় গম পাইছে গাঁও সভাৰ প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় ধন নিশ্চয় আপুনি জানিব পাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আহক আমি সেই মন্তব্যখিনি শুনো যিসকলে অৰুণোদয় পাই আছিল আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে এই মন্তব্যখিনি আপোনাক স্পষ্টকৈ বুজাই দিছে যে যদি আপোনাৰ নাম কৰ্তন গৈছে যদিও আপোনালোকৰ পঞ্চায়তত বা গাঁৱত নিশ্চয় প্ৰত্যেক সপ্তাহতে বা প্ৰত্যেক মাহতে গাঁও সভা অনুষ্ঠিত হয় সেই গাঁও সভাতেই আপুনি কি কৰিব 5 বিধ নথিপত্ৰৰ জমা দিব লাগিব যেনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰঙীন ফটো ৰেচন কাৰ্ড সেইখিনি জমা দিয়াৰ পাছতে তেওঁলোকে সেই প্ৰপত্ৰ ফিলআপ কৰি পেলাই আকৌ লিষ্টত নামটো ভৰাই পেলাই আপোনালোকক প্ৰদান কৰিব নিশ্চয় বুজি পালে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ